নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি কাম কৰিব আহিছোঁ বৰমাত, আৰু ইয়াতে এটা মন্দিৰৰ কাম কৰি আছোঁ। মানে মন্দিৰটো আগতে ঢালাই থোৱা আছিলে, বাকী তাৰ ওপৰৰ মুকুট চুকুট বা আমাৰ যিটো গম্বুজ বুলি কয় সেইবিলাক মানে বনাব লগা আছে। এতিয়া বলক আমি মন্দিৰটো চাওঁ প্ৰথমে। আৰু ইফালেদি এইটো দেখিছে, এইটো হৈছে মন্দিৰটো। গতিকে গোটেই বস্তুখিনি আপোনালোকক দেখাই আছোঁ, কিমানখিনি কাম আগবাঢ়িল। মন্দিৰটো এইখিনিয়ে হৈ আছে। আমি যোৱাকালি ইয়াৰে যিটো ইটাৰ গাঁথনি, সেইটো গাঁথনিটো কৰা হৈ গ'ল। তাতে তিনিভাগে ভেণ্টিলেশ্যন, সন্মুখত ইয়াতে গ্ৰিল লাগিব। আৰু সন্মুখৰ পৰা চাই লওক, এইটো সন্মুখৰ পৰা এনেকুৱা দেখা হৈ আছে। আৰু এই চিৰিখিনি আমি নতুনকৈ ভাঙি দিব লাগিব। ভাঙি দি আমি ইউ টাইপত চিৰিটো বনাব লাগিব। আৰু এইটো হৈছে মালিকৰ ঘৰ। এখন চাদ ঢালি দিছে, 6টা ৰুম আছে। গতিকে কেনেকুৱা দেখা হৈছে বিল্ডিংটো। আৰু এইফালে ওপৰৰ ফালে উঠি যোৱাৰ কাৰণে জখলা এইটো বনাইছোঁ। আৰু ওপৰত যিটো আমাৰ মানে মুকুটটো বনোৱাৰ কাৰণে এইখিনি 2 ফুট জেগা ঢালি লোৱা আহিছে বক্সটো। আৰু ইয়াৰ ওপৰত আমি মানে 4কোণীয়াকৈ আমি মুকুটটো বনাম। আৰু গোটেই মুকুটটো বনোৱা ভিডিঅ'টো আপোনালোকে পাব। আৰু যদি মোৰ চেনেলটো যিসকলে চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব। আৰু এই ঘৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ ওপৰত এটা বম্বে টাইপৰ ঘৰ হ'ব, আৰু সেইটো ঘৰ আমি কৰিম, দেখাই আছোঁ। আৰু তলৰ পৰা ওপৰত মছলা দানাৰ কাৰণে এইটো আমি ৰিং ব্যৱহাৰ কৰিছোঁ, যিটো কুৱাত ব্যৱহাৰ কৰে। আৰু চাওক চাৰিওভাগৰ যিটো পৰিৱেশটো কিমান ধুনীয়া। সন্মুখত এইখন গেটৰ এইটো ইউ বেন দি লৈছে। আৰু এইফালে এইটো বৰমাত যে আছে ৰাভা হোটেলৰ মালিকৰ ঘৰ। আৰু এইফালে চাওক, আমি ভেণ্টিলেশ্যন লগাই আছে। এইফালে মানে লগা হোৱা নাই বৰ্তমান, গতিকে ইয়াতে ভেণ্টিলেশ্যন লগাম। আৰু বৰষুণ দি আছে বৰ্তমান, গতিকে বৰষুণ দি থকাৰ কাৰণে অলপ দিগদাৰ হৈছে। এইফালে বহি আছোঁ বৰ্তমান, আৰু বাইক লৈ আহিছোঁ। এইখন মোৰ বাইক, আৰু ৰঙাখন আমাৰ ঠিকাদাৰৰ বাইক। আৰু এইফালে গ্ৰিলত এইবিলাক ইটা অলৰেডি আগতে মালিকে আনি থৈ দিছে। মন্দিৰটো ডিজাইনটো কেনেকুৱা হ'ব চাই লওক। আৰু এইফালে আমি লগাই দিলোঁ ভেণ্টিলেশ্যন। ইয়াতে বৰষুণ চাওক, দি আছে বৰষুণ। আৰু এইটো ৰাধা কৃষ্ণৰ ফটো আছে ভেণ্টিলেশ্যনত। গতিকে কেনেকুৱা দেখা হ'ব গোটেই কমপ্লিট হ'লে আপোনালোকক আৰু এটা ভিডিঅ' বনাই দেখাই দিম। আৰু এফালে চলি আছে প্লাষ্টাৰ চলি আছে, আৰু এইফালে খলা মাৰি আছে, মানে প্লাষ্টাৰ কৰাৰ কাৰণে ৰেডি কৰি আছে। যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কমেণ্ট কৰিব।